নমস্কাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত আজি নাজিৰাৰ 4 নং ৱাৰ্ডত আজি চিত্ৰ আৰু শিল্প কৰ্মশালা আয়োজন কৰা হৈছে কণ শিশুসকলৰ মাজত আৰু এই কণ শিশুসকল হৈছে ভৱিষ্যত আমাৰ যি উঠি অহা নৱপ্ৰজন্ম আৰু আমাৰ ভৱিষ্যত যেহেতু এখেতসকলক লৈ পিনি আমি আগুৱাই যাব লাগিব আৰু তেখেতসকলৰ যিখিনি সুপ্ত প্ৰতিভা থাকে সেই সুপ্ত প্ৰতিভাৰ বিকাশৰ কাৰণে আমাৰ এই আজি পদক্ষেপ লোৱা হৈছে আজিৰ শিশু ভৱিষ্যতে দেশৰ নাগৰিক আৰু সেই কথা সৰুগত কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিয়ে বিভিন্ন সময়তে ছাত্ৰ ছাত্ৰী মানসিক আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ হাতত গ্ৰহণ কৰি আহিছে আৰু আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত নাজিৰা নগৰৰ 4 নং ৱাৰ্ডত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰ আৰু শিল্পৰ কৰ্মশালা আয়োজন কৰা হৈছে য'ত নাজিৰাৰ বিশিষ্ট চিত্ৰশিল্পী ৰোহিত বৰুৱা আৰু উদীয়মান চিত্ৰশিল্পী প্ৰিন্সিপিয়া দত্তই প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু আমি আশা ৰাখিছোঁ এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি জ্ঞান অৰ্জন কৰিব আৰু তেওঁলোকে ভৱিষ্যতে ভাল নমস্কাৰ পোনপ্ৰথমে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমূহ সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ প্ৰচেষ্টাত আজি নাজিৰাৰ 4 নং ৱাৰ্ডৰ এই কণ শিশুসকলে ইমান এটা ধুনীয়া অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছে আৰু তেওঁলোকৰ সৰুকালত তেওঁলোকৰ শিকিব লগা বহুতখিনি থাকে ইয়াৰ দ্বাৰাই এতিয়া আমি যেহেতু আৰ্ট এণ্ড ক্ৰাফ্টৰ ৱৰ্কশ্বপ অনুষ্ঠিত কৰিছে তেওঁলোকে ইয়াৰ দ্বাৰা তেওঁলোকৰ সৰু প্ৰতিভাবিলাক সুপ্ত প্ৰতিভাবিলাক ইয়াৰ পৰাই বিকাশ হ'ব আৰু আগলৈ তেওঁলোকে এনেদৰে আগুৱাই যাবলৈ অলপ সাহস পাব তেওঁলোকে শিকিব পাৰিব বহুতখিনি সেয়া আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমূহ সদস্যলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ